শংকৰদেৱ কলাকেন্দ্ৰ মৰুৱাৰ বাকৰিত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতি আৰু গাঁও উন্নয়ন সমিতি মৰুৱাৰ উদ্যোগত সুচিকিৎসক তথা বিশিষ্ট সমাজকৰ্মী ডাক্তৰ মধুৰাম বৈশ্যক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত নলবাৰী তথা মৰুৱাৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ডাক সূচংক 78138। অসম চৰকাৰৰ স্বাস্থ্য সেৱা বিভাগৰ এজন দক্ষ বিষয়া হিচাপে অৱসৰ গ্ৰহণৰ দিনটোত মাননীয় ডাক্তৰ মধুৰাম বৈশ্যদেৱলৈ বিশেষ সম্বৰ্ধনা পত্ৰ দিনাংক 28/2/2025। ডাক্তৰ মধুৰাম বৈশ্য সমগ্ৰ নলবাৰী জিলাতে এটি সৰ্বজন বিদিত চিনাকি নাম। মৰুৱা তথা এই অঞ্চলৰ সামাজিক সাংস্কৃতিক ধৰ্মীয় আদি সকলো দিশতে নিবিড়ভাৱে সম্পৃক্ত হৈ আমাক নেতৃত্ব দিয়াৰ লগতে জনগণৰ স্বাস্থ্য সেৱাত নিজকে উজাৰি দি আপুনি আমাক যি ধৰণে কৃতজ্ঞ আৰু গৌৰৱান্বিত কৰিছে তাক আমি ভাষাৰে ব্যক্ত কৰিবলৈ অপাৰগ। আপোনাৰ স্বনামধন্য পিতৃ মাতৃ প্ৰয়াত ভেৱ বৈশ্য আৰু গোপে প্ৰিয়া বৈষ্ণৱৰ বাবে আদৰ্শ। এইবাৰ এটা পুনৰ সুপাৰে সম্বৰ্ধনা জনাম সহকাৰী সম্পাদক তেখেতৰ গাঁৱৰ লগতে এই বৃহত্তৰ অঞ্চলত যি চিকিৎসা সেৱা এই চিকিৎসা সেৱাই যথেষ্ট উপকৃত কৰিছে। ডাক্তৰ বৈশ্যই আচলতে এই গাঁৱতে থাকি চিকিৎসা সেৱা আগবঢ়োৱাৰ যিটো মানসিকতা এই মানসিকতাক মই আজি ৰাজহুৱাভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এজন প্ৰতিষ্ঠিত চিকিৎসক হিচাপে চহৰতো থাকিব পাৰিলেহেঁতেন, কিন্তু আমাৰ গাঁৱত থাকি গাঁৱলীয়া চহা মানুহৰ স্বাস্থ্য সেৱা যি আগবঢ়াই আছে ই আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ গাঁৱত আজি আমি বৰ চিকিৎসকে যিকোনো মুহূৰ্ততে আমাক যি চিকিৎসা সেৱা আগবঢ়াই আছে এই ক'তো পোৱা নাযায়। বিৰল যিকোনো সময়তে চিকিৎসা সেৱা পাবলৈ টান। গতিকে মই মোৰ সহমতি আচলতে আমি একেদিনাই ৰিটায়াৰমেণ্টত আছিলোঁ 1960। আজি আচলতে এটা বিশেষ দিন বুলি ক'বই লাগিব, কাৰণ এক সুদীৰ্ঘ যাত্ৰাৰ অন্তত প্ৰায় 18 বছৰ চৰকাৰী চাকৰি কৰি আজি মই মোৰ চৰকাৰী কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। গতিকে আজি মোৰ মূৰৰ ওপৰৰ পৰা বহুত ওজন কমি যোৱা যেন লাগিছে। গতিকে অহাকালি ৰাতিপুৱাৰ পৰা এটা নতুন জীৱন আৰম্ভ হ'ব। গতিকে আচলতে এতিয়া অলপ দেৰিও হৈছে, নিয়ৰ পৰি আছে। গতিকে কথাবিলাক আজিৰ দিনত মোৰ মানসপটত শৈশৱৰ পৰা আৰম্ভ কৰি কথাবোৰ স্পষ্ট হৈ আহিব ধৰিছে। এইবিলাক হয়তো অলপ স্মৃতিচাৰণ কৰা গ'লহেঁতেন, কিন্তু সময় তাপৰীয়া। তথাপি আপোনালোকে জানে যে মই এটা অতি নিম্ন মধ্যবিত্ত পৰিয়ালত নিৰক্ষৰ মা দেউতাৰ একমাত্ৰ ল'ৰা। গতিকে এইখন গাঁৱৰে ধূলি বালিত ডাঙৰ দীঘল হোৱা সেই মৰুৱা বালক মজলীয়া বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা, বস্তাত বহি অহা কথা লিখিবলৈ শিকা, এই অতি চালকীয়া অৱস্থাত থকা জনতা হাইস্কুলত শিক্ষা জীৱন আৰম্ভ কৰি 1975 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা, তাৰপিছত কটন কলেজ, তাৰপিছত অসম চিকিৎসা মহাবিদ্যালয়। গতিকে মোৰ পশ্চাৎপদত মোৰ পৰিয়ালত তেনেকুৱা কোনো বিশেষ শিক্ষিত ব্যক্তি নাছিল।
তাৰোপৰি এতিয়া আমাৰ গ্ৰাম্যাঞ্চলত বৰ্তমান সময়ত আমাৰ অভিভাৱকসকল নিজৰ ল'ৰা ছোৱালীক লৈ উচ্চ শিক্ষা সংক্ৰান্তত যিমান সচেষ্ট, ঠিক আমাৰ সেই সময়ত সেই কথাটো নাছিলেই। যিহেতু মোৰ মা দেউতা নিৰক্ষৰ আছিল, গতিকে তেওঁলোকেও বহুত বেছি ডাঙৰ কথা ভাবিব পৰা নাছিল। পঢ়িব লাগে, ভালকৈ পঢ়িব লাগে, কিন্তু কি ভাল সেই কথা আজি আনন্দিত আমাৰ মাননীয় ডক্টৰ মধুৰাম বৈশ্যই আজি 28 তাৰিখে অৱসৰ গ্ৰহণ কৰিলে আৰু এই অৱসৰৰ গ্ৰহণ কৰাৰ দিনটোতে আমাৰ মৰুৱা শংকৰদেৱ নামঘৰ সমিতিয়ে ৰাজহুৱাভাৱে তেখেতক আমি সম্বৰ্ধনা জনালোঁ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰিলে আমাৰ নামঘৰ সমিতিৰ সন্মানীয় সভাপতি বিনোদ বৰুৱাদেৱে। সভাত উপস্থিত আছে আমাৰ শংকৰদেৱ জন্ম উৎসৱ উদযাপন সমিতিৰ মাননীয় সভাপতি শম্ভুৰাম বেজবৰুৱা প্ৰমুখ্যে আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তিলক বৈশ্য, আমাৰ বৰকুঢ়িয়া গাঁৱৰ বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক অমৰ দাস ছাৰ, আমাৰ মাজত উপস্থিত আছে আমাৰ জ্যেষ্ঠ নাগৰিক মৰুৱাৰ সমাজকৰ্মী নীলকণ্ঠ বৈশ্য প্ৰমুখ্যে, আমাৰ কৰিয়া গাঁৱৰ অমল দাস প্ৰমুখ্যে, বালাগাঁৱৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী প্ৰমুখ্যে আৰু ছাত্ৰ সন্থাৰ আমাৰ ফণীধৰ বৰুৱা আছে। এনেকৈ আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল আজি ইয়াত সম্বৰ্ধনা সভাত উপস্থিত আছে আৰু তেখেতসকলে আটাইবিলাকে ডক্টৰ মধুৰাম বৈশ্যক আন্তৰিকতাৰে সম্বৰ্ধনা জনাইছে। আপোনালোকক আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ পশ্চিম বিভাগৰ কাৰণে এটা গৌৰৱৰ দিন। এটা চেকা নপৰাকৈও 1987 চনৰ পৰা ডক্টৰ মধুৰাম বৈশ্য ছাৰে জিলাখনৰ বিভিন্ন ঠাইত তেখেতে কৰ্মজীৱন কৰি আজি তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। আজি সেই উপলক্ষে গাঁওবাসীৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াতে তেখেতক আজি আন্তৰিকতাৰে শুভেচ্ছা জনাইছে, সম্বৰ্ধনা জনাইছে। এগৰাকী সুদক্ষ চিকিৎসক, তেখেতে গাত হাত দিলে মানুহ গম পাই যে আচলতে কি বেমাৰ হৈছে। আৰু তেওঁ আছিল মানে নিচলাৰ কাৰণে আপোন মানুহ। প্ৰায় মানুহে তেখেতক ফিজ দিব নোৱাৰে, কিবা এটা ফিজ দিলে সেই ফিজখিনিও দিব নোৱাৰে, তথাপি তেওঁ লাগি নাথাকে, দুখীয়াক ভাল পাই মৰম কৰে। তেখেতে এটি বিলাসী জীৱন নিবিচাৰি মাত্ৰ গাঁৱৰ এই চহা মানুহখিনিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে থাকি গ'ল, গাঁৱত থাকি গ'ল, গাঁৱৰ মানুহক সেৱা কৰিলে। সেই উপলক্ষে সকলো মানুহে তেওঁকে শ্ৰদ্ধা আৰু মৰম কৰে। এইগৰাকী বিশিষ্ট চিকিৎসকৰ আজি অৱসৰকালীন সময়ত ইয়াতে মৰুৱাত ৰাইজে সম্বৰ্ধনা সভা পাতিছে। আমি পশ্চিম উপ বিভাগ ছাত্ৰ সন্থাইও ইয়াত অংশগ্ৰহণ কৰিছোঁ। ৰাতিপুৱা ভাগত আমি তেখেতক ভৱনত যাই সম্বৰ্ধনা জনাই আহিছোঁ আৰু এতিয়াও আমি ইয়াতে সম্বৰ্ধনা জনাইছোঁ। ইয়াতে প্ৰায় শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তিয়ে সম্বৰ্ধনা জনাইছে। এগৰাকী ব্যক্তিক কিমান ভাল পায় শতাধিক অনুষ্ঠানে সম্বৰ্ধনা জনাব। গতিকে তেখেতৰ এই মৰম, এই শ্ৰদ্ধা, এই সেৱা সদায় থাকক, এইখিনি আশা ৰাখিছোঁ। পুনৰবাৰ তেখেতৰ উত্তৰোত্তৰ কামনা কৰি মোৰ ক'বলৈ সামৰিছোঁ। ধন্যবাদ। নলবাৰী যুটীয়া স্বাস্থ্য সেৱা বিভাগৰ SDM হৈ সদৰ SDM হৈ আজি অৱসৰ গ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।